লাভজেহাদক লৈ নিশা নলবাৰীত উত্তেজনাপূৰ্ণ পৰিৱেশ। নলবাৰীৰ এগৰাকী যুৱক আৰু এগৰাকী মহিলাক লৈ নিশা উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। দুই সন্তানৰ মাতৃক পলুৱাই নিয়া যুৱক ৰিণ্টু আলীক বিহিত শাস্তিৰ দাবী জনাই উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। নলবাৰী চহৰৰ সমীপৰ এলেংগিদল গাঁৱৰ 22 বছৰীয়া যুৱক ৰিণ্টু আলীয়ে চুবুৰীয়া তিলামাৰ গাঁৱৰ দুই সন্তানৰ মাতৃক পলুৱাই নিয়াক লৈ যোৱা এমাহ ধৰি গাঁও দুখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় সচেতন লোকসকলে জনোৱা মতে যুৱকজন সহিতে মহিলাগৰাকীৰ এনে নিজ কামে দুয়োখন গাঁৱৰ মাজত থকা সাতাপুৰুষীয়া সম্প্ৰীতিত আঘাত হানিছে। নলবাৰী জিলাৰ তিলানা গাঁৱৰ মীনাক্ষী ভৰালী আজি প্ৰায় এমাহ 10 দিনমান হ'ল নিৰুদ্দেশ। আচলতে নিৰুদ্দেশ বুলি গম পোৱাৰ পিছত গম পালোঁ যে এটা একে ওচৰৰে মানে আন সম্প্ৰদায়ৰ মুছলিম সম্প্ৰদায়ৰ ল'ৰাৰ লগত পলুৱাই গৈছে। আচলতে তাই পলুৱাই গৈ নিজৰ মতাটোৰ ওপৰত বিভিন্ন ধৰণৰ বেয়া মানে মিছা অভিযোগ দিছে, যাৰ ফলস্বৰূপে এখন গাঁৱৰ লোকে সিখন গাঁৱৰ লোকৰ মুখলৈ চাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে নলবাৰী সদৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত কালি মহিলাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ আহে যদিও অভিযুক্ত যুৱকজনক আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাত ক্ষোভত ফাটি পৰে স্থানীয় লোকসকল। এইফালে লাভজেহাদৰ ঘটনা সংঘটিত কৰা যুৱক আৰু অভিভাৱকসকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে সচেতন লোকসকলে। আৰু প্ৰশাসনৰ ক্ষেত্ৰতো আমাৰ বিভিন্ন হিন্দুত্ববাদী সংগঠনে থানাত অভাৱ অভিযোগ দিয়াৰ পিছতো তেখেতসকলে আজি এমাহ 10-12 দিন পিছত তেখেতসকলক মানে মহিলাগৰাকীক মানে উদ্ধাৰ কৰিলে যদিও ল'ৰাজনক উদ্ধাৰ কৰিব নোৱাৰিলে। এতিয়া আমি আচৰিত হৈছোঁ যে এজনী মহিলাই বিবাহিত মহিলাই যদি আন এজনৰ লগত পলাই যোৱা যদি স্বাধীনতাটো থাকে, আৰু আমি আন ধৰণত আমি দেখা পাওঁ যে আমাৰ এজনে বিয়া কৰাৰ পিছত মাইকীৰ লগত মনোমালিন্য হোৱাৰ পিছত সেই মাইকীজনীক ডিভৰ্চ নিদিয়াকৈ বিয়া হ'ব নোৱাৰে। এনে ঘটনাবোৰ ৰোধ কৰাৰ ক্ষেত্ৰত মুছলমান সমাজে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰি একাংশ সচেতন লোকে কয়, এনে ঘটনাৰ পুনৰাবৃত্তি ঘটি থাকিলে ইখন গাঁৱৰ মানুহৰ সৈতে আনখন গাঁৱৰ মানুহৰ মাজত বেমেজালিৰ সৃষ্টি হ'ব পাৰে। সেই হেতুকে প্ৰতিখন মুছলমান সমাজে এনে চিন্তা চৰ্চা কৰিব লাগে বুলিও ব্যক্ত কৰিছে সচেতন লোকসকলে। আৰু চাওক, এই মহিলাজনীৰ এটাই মানে দুটা বাচ্চা, ডাঙৰ ছোৱালীজনী গাভৰু হৈছে, তাৰ স্বত্বেও যদি আন এজন সম্প্ৰদায়ৰ ল'ৰা এটাই যদি নিয়াৰ উদ্দেশ্যটো এইটো স্পষ্টভাৱে ফুটি উঠে। নিয়াৰ কাৰণ আছে, গতিকে আমি বিচাৰোঁ যে সেইবিলাক হ'ব নালাগে। আৰু মুছলমান সম্প্ৰদায়ৰ মানুহখিনিও ইয়াৰ প্ৰতিবাদ কৰিব লাগে যে হিন্দুৰ ছোৱালী নিব নালাগে। উইদিন 24 ঘণ্টাৰ আগত আমাক গতাই দিব লাগিব তাক। নহয়, নিব নালাগে। কাৰণ কিয়, আমি যদি মিলি থাকিব লগা হ'লে হিন্দুৰ ছোৱালী বা বোৱাৰীবিলাক নিব নালাগে। আৰু আমি শেষত এইখিনি কথা ক'লোঁ যে প্ৰশ্ন ক'লোঁ যে ৰাতিপুৱাৰ ভিতৰত কি কৰে কৰক, সোনকালে মানে মাইকীজনীক মানে গতাই দিব লাগে মতাটো। আমি এইখিনি আমাৰ দাবী। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।